নমস্কাৰ এণ্ড স্বাগতম জনালোঁ আমাৰ 500 আছাম জিকে কুৱেশ্যন এনচাৰ সিৰিজৰ পাৰ্ট 14ৰ ভিডিঅ'টোলৈ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হৈ যাব, তলহত দিয়া কোনগৰাকী এজন অসমীয়া চিত্ৰশিল্পী নহয়? ইয়াত নহয় বুলি সুধিছে আৰু সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, ইয়ামিনী ৰায়। ইয়ামিনী ৰায় হ'ল এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। বাকী তিনিগৰাকী নীলপৱন বৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, আমিনুল হক, এই তিনিগৰাকী হ'ল অসমৰ চিত্ৰশিল্পী। ইয়ামিনী ৰায় হ'ল ভাৰতীয় এগৰাকী চিত্ৰশিল্পী। ইয়াত অসমীয়া সুধিছে, সেয়েহে আমাৰ ইয়াত ৰাইট এনচাৰটো হৈ গ'ল ইয়ামিনী ৰায়। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হৈ যাব, ভানুমতী কাৰ জীয়েক আছিল? ভানুমতী কাৰ ছোৱালী হয় সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ভগদত্ত। ভানুমতী ভগদত্তৰ জীয়েক আছিল। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব, কোনে গুৱাহাটীৰ দীঘলী পুখুৰীটো নিৰ্মাণ কৰিছিল অৰ্থাৎ খন্দাইছিল? আৰু এই কুৱেশ্যনটোৰ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ভগদত্ত। ভগদত্তই তেখেতৰ জীয়েক ভানুমতীৰ স্বয়ম্বৰ উপলক্ষে এই পুখুৰীটো খন্দাইছিল। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব, সাহিত্য অকাডেমী বঁটা আৰম্ভণিৰ পৰা কিমানবাৰ প্ৰদান কৰা হোৱা নাছিল? অৰ্থাৎ সাহিত্য অকাডেমী বঁটা 1955 চনত প্ৰথমবাৰ প্ৰদান কৰা হৈছিল আৰু তেতিয়ালৈকে বৰ্তমান 2025 চনলৈকে কিমানবাৰ এই বঁটা প্ৰদান কৰা হোৱা নাই? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, 4 বাৰ। অৰ্থাৎ 1955 চনৰ পৰা 2025 চনলৈকে 4 বাৰ এই বঁটা প্ৰদান কৰা হোৱা নাই আৰু সেই চন কেইটা হ'ব 1956, 57, 58 আৰু 59। এই 4টা বছৰ সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হোৱা নাছিল। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব, ভাৰতত সাহিত্য অকাডেমী অনুষ্ঠানটো কিমান চনত গঠন হয়? অৰ্থাৎ এই সাহিত্য অকাডেমী অনুষ্ঠানটো কিমান চনত গঠন হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 1954। 1954 চনত প্ৰথমবাৰ সাহিত্য অকাডেমী অনুষ্ঠানটো গঠন হয় আৰু প্ৰথমবাৰ সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয় 1955 চনত। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল? অৰ্থাৎ কোনে প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979 চনত ইয়াৰুঙ্গম উপন্যাসখনৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব, সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা প্ৰথম নাটকখনৰ নাম কি? ইয়াত সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা প্ৰথম নাটক অৰ্থাৎ ফাৰ্ষ্ট নাটকখনৰ নাম সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, শকুন্তলা। শকুন্তলা নাটকখন হ'ল সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা প্ৰথম নাটক। এইখন কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্টত জনাওক। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব, বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অৰ্থাৎ বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, পুষ্য বৰ্মন। পুষ্য বৰ্মনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল। আৰু যদি বৰ্মন বংশৰ শেষ ৰজা বুলি যদি সোধে, ইয়াৰ ৰাইট এনচাৰটো হৈ যাব কুমাৰ ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শেষৰ ৰজা। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হ'ব, হাফলং চহৰখন কোন পাহাৰত অৱস্থিত? হাফলং চিটি অসমৰ কোন পাহাৰত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ভৰাইল পাহাৰ। ভৰাইল পাহাৰত হাফলং চহৰখন অৱস্থিত। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব, ভৰাইল পাহাৰৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? ইয়াত ভৰাইল পাহাৰৰ আটাইতকৈ ওখ শৃংগটোৰ নাম সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, লাইকেই। এই লাইকেই
ভৰাইল পাহাৰৰেই নহয়, অসমৰেই আটাইতকৈ উচ্চতম শৃংগ আৰু ইয়াৰ উচ্চতা হ'ল 1959 মিটাৰ। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব, অসমৰ তৃতীয় সৰ্বোচ্চ শৃংগটোৰ নাম কি? অৰ্থাৎ অসমৰ থাৰ্ড স্থানত থকা শৃংগটো কি এই বিষয়ে সুধিছে। আমি সকলোৱে জানো অসমৰ আটাইতকৈ সৰ্বোচ্চ শৃংগটো হ'ল লাইকে। ইয়াৰ পিছত দ্বিতীয় স্থানত আছে সিংহাসন আৰু তৃতীয় স্থানত আছে ধাম্বিকচু। আমাৰ ইয়াত তৃতীয় স্থানত থকাটো সুধিছে, সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ধাম্বিকচু। আৰু এই ধাম্বিকচু শৃংগটোৰ সাগৰ পৃষ্ঠৰ পৰা উচ্চতা হ'ল 1363 মিটাৰ। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো হ'ব, অসমৰ কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? ইয়াত কাৰ্বি মালভূমিৰ বুলি সুধিছে, সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, সিংহাসন। সিংহাসন হ'ল অসমৰ কাৰ্বি মালভূমিৰ আটাইতকৈ উচ্চতম শৃংগ আৰু অসমৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ শৃংগ আৰু ইয়াৰ মুঠ উচ্চতা হ'ল সাগৰ পৃষ্ঠৰ পৰা 1369 মিটাৰ। ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যনটো হ'ব, তলহদিয়া কোনখন এখন অসমৰ পশ্চিমে থকা ৰাজ্য? আমি যদি অসমৰ মেপখন এনেকুৱা বুলি ধৰি লওঁ, আৰু আমি সদায় জানো মেপৰ ওপৰ ফালে হ'ল উত্তৰ, তলফালে হ'ল দক্ষিণ, ৰাইট চাইডত হ'ল পূব আৰু ইটো চাইডত হ'ব পশ্চিম। এতিয়া আমাৰ মেপখন যদি এনেকুৱা মাজত হয়, ওপৰ ফালে কি আছে, আমি মেপখন যদি অনুমান কৰোঁ অৰুণাচল, ইফালে আছে অৰুণাচল, ইয়াৰ পিছত ইটো চাইডত নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, তাৰপিছত ইটো চাইডত আছে মেঘালয়, ইটো চাইডত আছে এনেকৈ পশ্চিমবংগ। আমাৰ পশ্চিমত থকা ৰাজ্য কেইখন সুধিছে আৰু ইয়াত অপশ্যন মণিপুৰ আছে, মণিপুৰ ইটো চাইডত যাব, পূব চাইডত মিজোৰাম, মিজোৰামো পূব চাইডত যাব, অৰুণাচল প্ৰদেশ উত্তৰত আৰু পূবফালে আছে। এতিয়া থাকি গ'ল অপশ্যনটো মেঘালয়, মেঘালয় ইটো চুকত আছে, ইয়াত মেঘালয়, সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, মেঘালয়। অসমৰ পশ্চিম ফালে মেঘালয়ৰ উপৰিও পশ্চিমবংগ অৰ্থাৎ ৱেষ্ট বেংগল, এই দুখন ভাৰতীয় ৰাজ্য অসমৰ পশ্চিম ফালে আছে। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হ'ব, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ বনাঞ্চলৰ পৰিমাণ মুঠ মাটিকালিৰ কিমান শতাংশ? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ বনাঞ্চল কিমান শতাংশ আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 26.02%। 26.02% বনাঞ্চল অসমত আছিল 2011 চনৰ লোকপিয়ল অনুসৰি। ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো হ'ব, তলহদিয়া কোনখন এখন পক্ষী অভয়াৰণ্য নহয়? ইয়াত পক্ষী অভয়াৰণ্য কোনখন নহয় বুলি সুধিছে। অসমত 3খন পক্ষী অভয়াৰণ্য আছে, এখন হ'ল দীপৰ বিল, দ্বিতীয়খন হ'ব বৰদৈ বিলমুখ আৰু তৃতীয়খন হ'ব পানী দিহিং। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, বুঢ়া চাপৰি। বুঢ়া চাপৰি অসমৰ এখন পক্ষী অভয়াৰণ্য নহয়, যোনখন এখন সাধাৰণ অভয়াৰণ্য। ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যনটো হ'ব, অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অসমৰ প্ৰথম অৰ্থাৎ ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক কোনখন প্ৰশ্নটো সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 1974 চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে আৰু ইয়াৰ লগে লগে অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পায়। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হ'ব, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হ'ব, অসমৰ প্ৰথমটো ৰাসায়নিক সাৰ কাৰখানা ক'ত স্থাপন কৰা হয়? ইয়াত অসমৰ প্ৰথম ৰাসায়নিক সাৰ কাৰখানা ক'ত স্থাপন কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, নামৰূপ। 1960 চনত নামৰূপত অসমৰ প্ৰথমটো ৰাসায়নিক সাৰ কাৰখানা
স্থাপন কৰা হয়। ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰাচীন কামৰূপত কৰোটা নদীৰ পৰা সোণকোষ নদীলৈ বিস্তৃত ঠাইডোখৰক কি বুলি জনা গৈছিল? ইয়াত কৰোটা নদীৰ পৰা সোণকোষ নদীলৈ যি ঠাইডোখৰ আছিল এই ঠাইডোখৰক কি বুলি জনা গৈছিল বুলি সুধিছে। এই এনচাৰটো জনাৰ আগত আমি জানিলো প্ৰাচীন অসমত 4খন পীঠ আছিল। ইয়াৰে এখন হ'ল ৰত্নপীঠ, দ্বিতীয়খন হ'ব কামপীঠ, তৃতীয়খন হ'ব স্বৰ্ণপীঠ আৰু চতুৰ্থখন হ'ব সৌমাৰপীঠ। ইয়াৰে যি কৰোটা নদী আৰু সোণকোষ নদীৰ মাজৰ ঠাই আছিল এই ঠাইডোখৰক ৰত্নপীঠ বুলি জনা গৈছিল। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ৰত্নপীঠ। ইয়াৰ পিছত 20 নম্বৰ কুৱেশ্যনটো হ'ব গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপন হৈছিল? প্ৰশ্নটো সুধিছে গুৱাহাটী হাইকোৰ্ট কিমান চনত স্থাপন হৈছিল? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 1948 চনত। গুৱাহাটী ইউনিভাৰ্চিটিৰ লগতে সেই একে বছৰতে গুৱাহাটী হাইকোৰ্টো স্থাপন হৈছিল 1948 চনত। গুৱাহাটী উচ্চ ন্যায়ালয় অৰ্থাৎ গুৱাহাটী হাইকোৰ্ট স্থাপন হৈছিল 1 মাৰ্চ 1948 চনত। বন্ধুসকল, এতিয়ালৈকে আমি আমাৰ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া 20টা ইম্পৰ্টেণ্ট আছাম জিকে কুৱেশ্যন এনচাৰ আলোচনা কৰিলোঁ। কুৱেশ্যনখিনি কেনেকুৱা হৈছে এই বিষয়ে আপোনালোকৰ মতামতটো কমেণ্টত জনাওক। যদি ভিডিঅ'খিনি ভাল পায় তেতিয়াহ'লে ভিডিঅ'খিনি লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত আমি যেনেকুৱা আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ, আজিও আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব আছাম এছ'চিয়েশ্যন কিমান চনত স্থাপন হৈছিল? অৰ্থাৎ আছাম এছ'চিয়েশ্যন কিমান চনত গঠন হৈছিল সেই বিষয়ে সুধিছে আৰু ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক আৰু নহ'লে ইয়াৰ এনচাৰটো ডেছক্ৰিপশ্যন লিংকত দিয়া থাকিব, তাত গৈও আপোনালোকে এনচাৰটো চাব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।